हेलो फ्रेंड्स, एग्जाम प्रिपारेशनলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি পেডাগজিৰ পিয়াজেটছ থিওৰি অফ কগনিটিভ ডেভেলপমেন্টৰ ওপৰত ডিসকাস কৰিম। টাৰ্মটো হল কগনিটিভ টাৰ্মটো কি বুজায়? কনসিয়াসনেস অফ পাৰ্সনস মাইন্ড, এৱাৰনেস অফ পাৰ্সনস মাইন্ড। এৱাৰনেসৰ কথা কোৱা হৈছে ইয়াতে। কগনিটিভ থাকিলে এৱাৰনেস থাকে মাইন্ডৰ ওপৰত। হেল্পস টু এক্টিভ, কগনিটিভ টাৰ্মটো কি বুজায় এইটোৰ কথাই কোৱা হৈছে যে হেল্পস টু এক্টিভ ৰাখাত সহায় কৰে। ইট ইনক্লুডছ এক্টিভিটিজ লাইক ৰিজনিং এণ্ড থিংকিং। কগনিটিভ যিটো ডেভেলপমেণ্ট হয় এটা সৰু ল'ৰা ছোৱালীৰ ওপৰত, সেই কগনিটিভ ডেভেলপমেণ্টটোক কি বুজোৱা হৈছে? ইট ইনক্লুডছ এক্টিভিটিজ লাইক ৰিজনিং এণ্ড থিংকিং। ৰিজনিং আৰু ৰিজনিং থিংকিং যিবিলাক থাকে, এই থিংকিংবিলাক ডেভেলপ যিটো হয় সেইটোকে কগনিটিভ ডেভেলপমেণ্ট বুলি কোৱা হয়। আৰু পিয়াজেটৰ কেইটামান কম্পনেণ্টছ উল্লেখ কৰিছে কগনিটিভ ডেভেলপমেণ্টত। সেই কম্পনেণ্টছ কেইটা চাওঁ। ফাৰ্ষ্ট হ'ল স্কিমা। স্কিমা কাক বুলি কোৱা হয়? এড থিংছ অন ব্ৰেইন টু চল্ভ প্ৰব্লেম। এটা প্ৰব্লেম চল্ভ কৰাৰ কাৰণে কি বস্তু আমাৰ ব্ৰেইনত এড কৰা হয় সেইখিনি স্কিমা বুলি কোৱা হয়। যেনেকুৱা এ চিষ্টেমেটিক পেটাৰ্ণ অফ থট অৰ বিহেভিয়াৰ। এটা চিষ্টেমেটিক পেটাৰ্ণত আহে, থট অৰ বিহেভিয়াৰৰ ওপৰতো চেঞ্জ আহে। এইখিনি চেঞ্জ আহিলে যিখিনি বস্তু আমাৰ ব্ৰেইনত এড কৰা হয় সেইখিনিকে আমি স্কিমা বুলি কওঁ। A child will organize their knowledge and past experience with its thinking to solve it. যিটো নেকি প্ৰেজেণ্ট এটা বস্তু প্ৰব্লেমত যদি আহি পৰিছে এটা সৰু ল'ৰা ছোৱালীয়ে, সেই প্ৰব্লেমটো সিহঁতে কি কৰে, আগতে সিহঁতে কি ভাবি আছিলে নাইবা বস্তু এটা কি চিন্তা কৰি আছিলে সেইটো এড কৰি, সেইটো ব্যৱহাৰ কৰি, পাষ্ট এক্সপিৰিয়েঞ্চটো ব্যৱহাৰ কৰি যিখিনি বস্তু সিহঁতে সলভ কৰিব পাৰে এইখিনিকে স্কিমা বুলি কোৱা হয়। According to Piaget, a schema helps the child understand any situation and respond to it. According to Piagetৰ মতে কি কৈছে যে এটা স্কিমা helps child understand any situation, যিকোনো এটা চিটুৱেশ্যন বুজাৰ কাৰণে স্কিমাই হেল্প কৰে আৰু সেইটোৰ ওপৰত কেনেধৰণৰ ৰেছপণ্ড কৰিব লাগে সেইখিনি স্কিমাই সহায় কৰে এটা সৰু ল'ৰা ছোৱালীক। মুঠতে ক'ব গ'লে যে স্কিমা যেনেকুৱা এটা সৰু ল'ৰা নাইবা ছোৱালীয়ে এটা চাৰিঠেঙীয়া এটা জীৱ জন্তু চাইছে, মেকুৰী বুলি এটা জন্তুক চাইছে, সিহঁতৰ চাৰিটা ভৰি আছে। তেনেকুৱা ধৰণৰ আৰু এটা বেলেগ ঠাইত চাৰিটা ভৰি থকা আৰু এটা জন্তু চালে, কুকুৰক চালে। সেই কুকুৰটো চাই সিহঁতে ভাবে যে এইখিনিও হয় এটা মেকুৰী, কাৰণ সিহঁতে আগতে শুনি আহিছে, চাই আহিছে যে চাৰিটা হাত থাকিলে, এনেকুৱা কাণ থাকিলে এইটো হ'ল মেকুৰী। সেইকাৰণে সিহঁতে ভাবে যে বেলেগ আৰু এটা যদি চাৰি ভৰি থকা এটা জন্তু চাই সিহঁতে এইটোকো কুকুৰ বুলি মেকুৰী বুলি ভাবি লয়। কিন্তু বেলেগ এজনে যদি সিহঁতক ভালকৈ বুজাই দিয়ে যে এইটো মেকুৰী হয় আৰু এইটো কুকুৰ হয়, তেতিয়াহ'লে সিহঁতে এটা নতুন বস্তু এড কৰিলে সিহঁতৰ ব্ৰেইনত, সেইখিনি এড কৰা বস্তুখিনিকে আমি স্কিমা বুলি কওঁ। ছেকেণ্ড যিটো কম্পনেণ্ট আছে পিয়াজেটৰ থিয়ৰিত, সেইটো হ'ল ষ্টেজেছ অফ এডাপ্টেশ্যন অৰ ষ্টেজ অফ ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট। এডাপ্টেশ্যন কি বুলি কৈছে? প্ৰচেছ অফ গেটিং ফেমিলাৰাইজড উইথ দ্য ৱৰ্ল্ড। এডপ্ট কৰে যিখিনি বস্তু ব্ৰেইনত, সেইখিনিকে এডাপ্টেশ্যন বুলি জনা যায়। প্ৰচেছ অফ গেটিং ফেমিলাৰাইজড উইথ দ্য ৱৰ্ল্ড অৰ ষ্টেজেছ অফ ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট। এডাপ্টেশ্যনৰ ভাগ আছে কেইটামান ভাগ আছে, সেইকেইটাক কোৱা হৈছে এছিমিলেশ্যন, একমডেশ্যন, ইকুইলিব্ৰেশ্যন অৰ ডিছইকুইলিব্ৰেশ্যন।
এই কেইটামান ভাগ আছে এডপ্টেশ্যনৰ ভাগ কেইটা চাওঁ এছিমিলেশ্যনত কি কৈছে যে এবজৰ্বিং সামথিং ইনটু দ্য প্ৰেজেণ্ট স্কিমা এবজৰ্ব কৰে এটা প্ৰেজেণ্ট স্কিমাত যিহেতু ব্ৰেইনত যিখিনি বস্তু জানে সিহঁতে সেইখিনিত এটা নতুন বস্তু এবজৰ্ব কৰে সামথিং ইনটু দ্য প্ৰেজেণ্ট স্কিমা টু বেটাৰ আণ্ডাৰষ্টেণ্ড দ্য ৱৰ্ল্ড আৰু গোটেই পৃথিৱীখনক ভালকৈ বুজাৰ কাৰণে যিখিনি বস্তুত এবজৰ্ব কৰে সেইখিনিক এছিমিলেশ্যন বুলি কোৱা হয় ব্লাইণ্ডিং প্ৰিভিয়াছ উইথ নিউ নলেজ পুৰণা যিটো ভাৱ থাকে ভাৱনা থাকে সেই ভাৱনাৰ লগত নতুন ভাৱনাটো এড হোৱাটোকে এছিমিলেশ্যন বুলি জনা যায় আৰু একমডেশ্যন ছেকেণ্ড যিটো পাৰ্ট হ'ল একমডেশ্যন দ্য ৱে অফ থিংকিং এণ্ড একশ্যন ফৰ মেনেজিং অবজেক্টছ এডজাষ্ট মেনিপুলেট মডিফাই একমডেশ্যনটো হ'ল যে দ্য ৱে অফ থিংকিং এণ্ড একশ্যন সিহঁতে কেনেকুৱা ধৰণে ভাবে এটা বস্তুক লৈ আৰু এইটোৰ ওপৰত কেনেধৰণৰ একশ্যন লয় ফৰ মেনেজিং অবজেক্টছ এটা বস্তুক মেনেজ কৰাৰ কাৰণে সিহঁতে কেনেধৰণে ভাবে আৰু তাৰ ওপৰত কেনেধৰণে একশ্যন লয় সেইটোকে একমডেশ্যন বুলি কোৱা হয় সিহঁতে কিবা এটা বস্তু এডজাষ্ট কৰে নাইবা তুলনা কৰি মডিফাই কৰে মেনেজ কৰে এইটোকে একমডেশ্যন বুলি জনা যায় তাৰপিছতটো হ'ল ইকুইলিব্ৰেশ্যনটো হ'ল চাইল্ডছ স্কিমা কেন ডিল ছাকচেছফুলি উইথ প্ৰেজেণ্ট ইনফৰমেশ্যন গিভেন থ্ৰু এছিমিলেশ্যনৰ জৰিয়তে যিখিনি বস্তু স্কিমাত এবজৰ্ব হৈছিলে সেই বস্তুখিনি পুৰণা বস্তুৰ লগত মিলি যদি প্ৰেজেণ্ট চিটুৱেশ্যনত সিহঁতে কিবা এটা বস্তুৰ লগত ডিল কৰিব পাৰে সেইটোকে ইকুইলিব্ৰেশ্যন বুলি কোৱা হয় যেনেকুৱা যেতিয়া এজন ল'ৰা নাইবা ছোৱালীয়ে কুকুৰ আৰু মেকুৰীৰ মাজত ভালকৈ পাৰ্থক্যটো পিছত শিকিব পাৰি পিছলৈকে সিহঁতে ক'ব পাৰে যে এইটো কুকুৰ হয় আৰু এইটো মেকুৰী হয় এইটোকে ইকুইলিব্ৰেশ্যন বুলি কোৱা হয় আৰু যদি সিহঁতে পাৰ্থক্যটো পিছলৈকেও বুজি নাপায় নাইবা বুজাব নোৱাৰে ক'ব নোৱাৰে সেইটো পৰিস্থিতিক কোৱা হ'ব ডিসইকুইলিব্ৰেশ্যন চাইল্ডছ স্কিমা কেন নট ডিল উইথ ইট এইখিনি আছিলে এডপ্টেশ্যনৰ ষ্টেজবিলাক আশা কৰিছোঁ আপোনালোকে ভালকৈ বুজি পাইছে ইয়াৰ পিছৰ যিটো ষ্টেজ হ'ব সেইটো হ'ল পিছৰ যিটো কম্পোনেণ্ট সেইটো হ'ল ষ্টেজেছ অফ ডেভেলপমেণ্টৰ ষ্টেজবিলাক কি আছে ষ্টেজেছ অফ ডেভেলপমেণ্ট ফাৰ্ষ্ট যিটো ষ্টেজ হয় সেইটো হ'ল সেন্সৰি মটৰ ষ্টেজ এটা সৰু ল'ৰা ছোৱালীৰ কথা কোৱা হৈছে ইয়াতে যিটো নেকি সেন্সৰি মটৰ ষ্টেজটো হ'ল 0 to 2 years বাৰ্থ হোৱাৰ পৰা 2 বছৰলৈকে যিটো ষ্টেজ হয় এইটোকে সেন্সৰি মটৰ ষ্টেজ বুলি কোৱা হয় আৰু এই ষ্টেজৰ কেইটামান বৈশিষ্ট্য আছে যেনেকুৱা ইনফেণ্টছ এণ্ড টডলাৰ্ছ একুৱেৰ নলেজ থ্ৰু সেন্সৰি এক্সপিৰিয়েঞ্চ যিবিলাক বাচ্চা থাকে টডলাৰ্ছ থাকে সেইবিলাকে সেন্স কৰি এক্সপিৰিয়েঞ্চ কৰে বস্তুবিলাক যেনেকুৱা নাকেৰে শুঙি কাণেৰে শুনি তাৰপিছত জিভাৰে টেষ্ট কৰি যিবিলাক এক্সপিৰিয়েঞ্চ লয় সেইখিনিৰ কথা ইয়াতে কোৱা হৈছে মেনিপুলেশ্যন অবজেক্টছ নট থ্ৰু থিংকিং সিহঁতে চিন্তাধাৰা কৰি কোনো এটা বস্তু মেনিপুলেট নকৰে অবজেক্ট পাৰ্মানেন্স যেনেকুৱা এটা সৰু ল'ৰা ছোৱালীক কিবা এটা পুতলা দি খেলি থকা অৱস্থাত ডাঙৰে যেতিয়া পুতলাটোক লুকাই থাকে আৰু এবাৰ ওলাই দিয়ে সিহঁতে জানে যে বস্তুটো এক্সিষ্ট কৰে কিন্তু এতিয়া লুকাই আছে নাইবা পৰ্দাৰ আউলত যেতিয়া ৰখা হয় বস্তুটো সিহঁতে জানে যে তাতে বস্তুটো এক্সিষ্ট কৰে এইটো হ'ল অবজেক্ট পাৰ্মানেন্স থিংছ উইথ আইজ এণ্ড হেণ্ডছ এণ্ড ইয়াৰ্ছ
সিহঁতৰ ভাৱনা চিন্তাবিলাক চকুৰ জৰিয়তে, হাতৰ এক্সপ্ৰেছনৰ জৰিয়তে আৰু কাণেৰে শুনি সিহঁতে দেখুৱায় যে নাইবা সিহঁতে ভাৱনা চিন্তা এইবিলাকৰ জৰিয়তে কৰে। প্ৰি অপাৰেশ্যনেল ষ্টেজ ইয়াৰ আৰু যিবিলাক বৈশিষ্ট্য এইবিলাক হ'ল প্ৰি অপাৰেশ্যনেল ষ্টেজৰ এনিমিজিম মানে সিহঁতে কিবা কল্পনাৰ জৰিয়তে কিবা কাহিনী নাইবা কিবা এটা বস্তু ভাবি লৈ সিহঁতে এইটো বিশ্বাস কৰি থাকে। ইগ'চেন্ট্ৰিজিম আৰু সিহঁতে যিটো বস্তু ভাৱনা চিন্তা কৰে সেইটোৱে সত্য আৰু সিহঁতৰ বিলাকে ৰাইট, সিহঁতে মানে নিজকে চেণ্টাৰত ৰাখি কথা কৈ থাকে। লেক অফ ৰিভাৰ্চিবিলিটি, কিবা এটা বস্তু যেতিয়া শুনে সেই বস্তুটো ৰিভাৰ্চ পিছলৈকে সিহঁতে মনত ৰাখিব নোৱাৰে, এইটো লেক অফ ৰিভাৰ্চিবিলিটি। ষ্টিল নট লজিকেল থিংকাৰ্ছ, 2 বছৰৰ পৰা 5 বছৰ, 2 বছৰৰ পৰা 7 বছৰৰ সময়লৈকে এটা সৰু ল'ৰা ছোৱালী কেনেধৰণৰ হ'ব পাৰে আমি এটা বাচ্চাক চালে গম পাওঁ। এইবিলাক আচলতে পঢ়িব নালাগে, তথাপি বৈশিষ্ট্যবিলাক আছে যিহেতু। ষ্টিল নট লজিকেল থিংকাৰ্ছ, চিম্বলিক থট, সিহঁতে লজিকেলি কিবা এটা বস্তু ভাবিব নোৱাৰে আৰু এটা চিম্বলৰ জৰিয়তে ভাৱনা চিন্তা কৰি দেখুৱায়। ভকেবুলাৰী ইনক্ৰিজ ফ্ৰম এবাউট 200 words at 2 years, আৰু সিহঁতৰ ভকেবুলাৰী, সিহঁতে কথা ক'ব পৰা যিবিলাক ৱাৰ্ড সিহঁতে জানে সেইবিলাক হ'ল 200 ৱাৰ্ড জানে 2 বছৰত, আৰু টু এবভ 2000 words at 7 years, আৰু 7 বছৰ হোৱালৈকে সিহঁতে 2000 ৱাৰ্ড শিকি ল'ব পাৰে। এইখিনি কথা কোৱা হৈছে আৰু এইবিলাক হ'ল পিয়াজেটৰ ষ্টেজেছ অফ ডেভেলপমেণ্ট। তাৰপিছত হ'ল কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ। কনক্ৰিট অপাৰেশ্যনেল ষ্টেজত হ'ল 7 to 11 years, 7 বছৰ বয়সৰ পৰা 11 বছৰ বয়সলৈকে যিখিনি সময় থাকে সেইখিনিক আমি কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ বুলি কওঁ। ইয়াতে ক্লাছিফিকেশ্যন কৰিব পাৰে, সিহঁতে শিকিব পাৰে। ত্ৰিভুজ এটাৰ ক্লাছিফিকেশ্যন, চতুৰ্ভুজ কাক কয়, তাৰপিছত চাৰ্কেল নাইবা গোলক বুলি কাক কোৱা হয়, কালাৰ, শ্বেপ এইবিলাকৰ বিষয়ে ক্লাছিফিকেশ্যন কৰিব জানে। থিংক মোৰ লজিকেলি, আগৰ ষ্টেজতকৈ এইটো ষ্টেজত অলপ লজিকেলি সিহঁতে থিংকিং কৰিব পাৰে, যদিও পাৰফেক্টলি মানে ৰিজিড নহয়, মানে পাৰফেক্টলি নহয় থিংকিংবিলাক লজিকেল। ষ্ট্ৰাগল উইথ এবষ্ট্ৰেক্ট এণ্ড হাইপথেটিকেল কনচেপ্ট, সিহঁতৰ ভাৱনা চিন্তাবিলাক এতিয়ালৈকেও ষ্ট্ৰাগল কৰি থাকে মোৰ লজিকেলি, হাইপথেটিকেল, এবষ্ট্ৰেক্ট, কনক্ৰিট, এইবিলাক এবষ্ট্ৰেক্ট নলেজ থাকে, সেইবিলাক নলেজলৈকে সিহঁতে ষ্ট্ৰাগল কৰিব লাগে। সিহঁতে ভাৱনা চিন্তাবিলাক ইমান দূৰলৈকে আহিব পৰা নাই যে লজিকেলতকৈ ওপৰলৈ আৰু সিহঁতে ভাবিব পাৰে। সলভ মেথামেটিকেল প্ৰব্লেম বাই ইউজিং বিল্ডিংছ ব্লকছ ফিংগাৰ্ছ, আৰু ইহঁতে মেথামেটিকেল যিবিলাক প্ৰব্লেম থাকে সেইবিলাক হাতৰ আঙুলিৰ নাইবা বিল্ডিং ব্লক নানাবিধ খেলা ধূলাৰ জৰিয়তে সিহঁতে মেথামেটিকেল প্ৰব্লেমবিলাক চল্ভ কৰিব পাৰে। আৰু এইটো যিটো ষ্টেজ আছে এই ষ্টেজত সিহঁতে কনজাৰ্ভেশ্যন, ক্লাছিফিকেশ্যন আৰু চেৰিয়েশ্যন, এইটো এটা মানে কি ৱাৰ্ড দি থৈছে, এইখিনিয়ে হ'ল এইটোৰ ষ্টেজৰ বৈশিষ্ট্য। তাৰপিছত যিটো ষ্টেজ হ'ল সেইটো হ'ল ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ। ফৰ্মেল অপাৰেশ্যনেল ষ্টেজত কিমান বছৰলৈকে কোৱা হৈছে, 11ৰ পৰা 15 বছৰলৈকে ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ। 11ৰ পৰা 15 বছৰীয়া বাচ্চা এজনে আমি জানো যে সিহঁতে কেনেকুৱা ধৰণৰ ভাবিব পাৰে। ইনক্ৰিজ ইন লজিক, সিহঁতে লজিকেলি সিহঁতৰ ভাৱনা চিন্তাবিলাক লজিকেল হৈ গৈছে এতিয়ালৈকে, সিহঁতে ভাবিব পাৰে। সিহঁতে এবিলিটি টু ইউজ ডিডাক্টিভ ৰিজনিং, সিহঁতে ৰিজনিংবিলাকো চল্ভ কৰিব পাৰে। আণ্ডাৰষ্টেণ্ডিং অফ এবষ্ট্ৰেক্ট আইডিয়াছ, আৰু যিবিলাক এবষ্ট্ৰেক্ট আইডিয়াছ হয় কঠিন বস্তুবিলাক সিহঁতে ভাবিব পাৰে। কনচেপ্ট অফ হাইপথেটিকেল ডিডাক্টিভ ৰিজনিং, সিহঁতে
হাইপথেটিক ডিডাক্টিভ যিটো ৰিজনিং থাকে সিহঁতে কনচেপ্টবিলাক ভালকৈ বুজিব পাৰে নাইবা এপ্লাইও কৰিব পাৰে। এইখিনি কথা ইয়াতে কোৱা হৈছে ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ 11ৰ পৰা 15 বছৰলৈকে। আশা কৰিছোঁ আপোনাক এই ভিডিঅ'টোৰ জৰিয়তে বহুতখিনি কথা শিকিব পাৰিছে। আৰু যদি আপোনালোকে আসাম হাইস্কুল টেট নাইবা CTETৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে, আশা কৰি মোৰ এইবিলাক ভিডিঅ'ৰ জৰিয়তে আপোনালোকে বহুতখিনি কথা শিকিব পাৰিব, জানিব পাৰিব। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। ধন্যবাদ।